যিখিনি আছে আমি জুবিনদাৰ কাৰণে কৰিব লাগিব। মই এবাৰ কৈছোঁ এটা কথা যে এক ছেকেণ্ড, মই যিষাৰ কথা কৈছোঁ যে মই জুবিন গাৰ্গৰ ভক্ত, আৰু ভক্ত হিচাপে মই যিখিনি কৰিব লাগে মই সেইখিনি কৰিয়ে যাম। আৰু মহামান্য আদালতক ধন্যবাদ জনাইছোঁ যে মহামান্য আদালতে মোক মই যে কৈছিলোঁ যে মই ৰাষ্ট্ৰদ্ৰোহী নহয় সেইটো প্ৰমাণিত কৰি দিছে। তো সেইষাৰ কথাই ক'ম, বাকী কিবা সুধিবলগীয়া আছে যদি। এটা কথা সকলোৱে বুজি পোৱা উচিত যে মানুহ যেতিয়া বিপদত পৰে সকলো অকলশৰীয়াই হয়, কোনো ওচৰত নাথাকে। এই কথাষাৰ চাগে মোতকৈ বেছি কোনেও বুজি নাপাব। আপুনি এষাৰ কথা কৈছে যে গৰিমা বৌ অকলশৰীয়া, আজিৰ পৰা গৰিমা বৌ অকলশৰীয়া হ'ব নালাগে। 120%। কি সুকল্যাণ, কি খবৰ? হা, চাই আছিলোঁ তো সেইকেইদিন। ভিক্টৰ দাসে কেতিয়াও নাভাগৰে, অকণমান আজি ফূৰ্তি হৈ আছে তো মনটো। মইতো কৈছোঁৱেই, মই আগতেও কৈছোঁ, হাজাৰবাৰ কৈছোঁ, মই ৰাষ্ট্ৰদ্ৰোহী নহয়। সকলোৱে গম পায়, চতুৰ্থ স্তম্ভই গম পাইছিল। আশা কৰিছিলোঁ দুটামান টক শ্ব' হ'ব বুলি, যে ভিক্টৰ দাস ন্যায় পাব বুলি, কিন্তু কোনেও টক শ্ব'ও নকৰিলে। বাৰু একো নাই, কিন্তু মই মোৰ নিজৰ স্থিতিত মই সদায় যিটো কওঁ যে মই ভাগৰি নপৰোঁ। মই এটা বস্তু আমি সদায় দেখিছোঁ, মই এইটো প্ৰথমবাৰ নহয় ভিক্টৰ দাস যে সত্যৰ জয় হ'ব, অকণমান টাইম লাগে, সেইখিনি সময়টো ল'বই লাগিব। ভিক্টৰ দাসটো নাছিল ন এতিয়ালৈকে, ভিক্টৰ দাস আহিছেহে। সিদ্ধাৰ্থ শৰ্মাক ৰাসগৃহৰ সন্মুখত যেতিয়া সকলোৱে প্ৰতিবাদ সাব্যস্ত কৰিব, তেতিয়া মোক বাইকখিনি লাগিব, আপোনালোকৰ বাইকখিনি মোক লাগিব, আৰু প্লাছ আপোনালোকৰ ভিজুৱেলছখিনি লাগিব, কাৰণ সিদিনাখন পাথৰ আপোনাৰ পুলিচেহে দলিয়াইছিল, ভিক্টৰ দাসে দলিয়া নাই। সেইখিনি ভিজুৱেলছ মোক লাগিব, কিন্তু অকল আপোনাক বহিব দিয়া হৈছিল, মোক অকল বহিব দিয়া হৈছিল। আৰু সিদিনাখনৰ ভিজুৱেলছখিনি আপোনালোকৰ মোক লাগিব এটা কাৰণতে, কাৰণ সিদিনাখন ভিক্টৰ দাসে মানুহক বচাই আছিলে লাঠি চাৰ্জৰ সময়ত। আই হোপ সকলোৰে মনত আছে। সিদিনাখনৰ ভিজুৱেলছখিনি এবাৰ আকৌ ৰিপিটেড বজাব লাগে, কাৰণ মই অকল বহি আছিলোঁ, মই মানুহক বচাই আছিলোঁ, পুলিচে হে পাথৰ দলিয়াইছিলে, ভিক্টৰ দাসে পাথৰ দলিওৱা নাই। আৰু ভিক্টৰ দাসৰ পাথৰৰ দৰকাৰ নাই। আজি 5 মাহ পিছত মুকলি হৈছে, মুকলি হোৱাৰ পিছত প্ৰথমবাৰ কি আহ্বান জনাব? মুকলিৰ পিছত চৰকাৰ মই প্ৰথমবাৰৰ বাবে এটাই আহ্বান জনাম যে যোৱা 5 মাহে এটা ইটাও নপৰিল জুবিন ক্ষেত্ৰত। যিজন মানুহে কৈছিল মই বোলে জুবিনৰ চবতকৈ বেছি অনুৰাগী, নাম্বাৰ ওৱান অনুৰাগী আজিলৈকে ৰৈ বিনালৈ নাচালে নেকি? তো এতিয়া চবতকৈ ডাঙৰ কথাটো মই কৈছোঁ, মোৰ এটাই আহ্বান যে চৰকাৰে জুবিন গাৰ্গক ন্যায় দিয়ক, নহয়বা এতিয়াতো ইলেকশ্যন আছে। জুবিন ক্ষেত্ৰলৈ মই এতিয়া অকণমান দেৰিকৈ যাম, এতিয়া ইয়াৰে পৰাই যাম মানে, কিন্তু অকণমান টাইম লাগিব, কিবা খাওঁ, একো খোৱা নাই, আহিছোঁ। বাকী সকলোতো জুবিন অনুৰাগী, এবাৰ আমাৰ গোটেই ৰিপৰ্টাৰখিনিওতো জুবিন অনুৰাগী হয়নে নহয়? এবাৰ চবে ধ্বনি দিব লাগে বোলে জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। জুবিন দাই ন্যায় পাব লাগিব। ভিক্টৰ দাস ভাগৰা নাই, নাভাগৰে।